ইয়াতে এক পেকেট মেগী লৈ লৈছোঁ আৰু এই মেগী ৰেচিপিটো বহুতো ভাইৰেল হৈ আছে। মই বোলো ঘৰতে বনাওঁ আৰু মই এক পেকেট মেগী লৈছোঁ। মেগীখিনি মই বইল কৰি লৈছোঁ আৰু ল'ৰাটো স্কুলৰ কাৰণে মই বনাইছোঁ। এই মেগীখিনি বইল হোৱাৰ পাছত এতিয়া চাকনিত চাকি দিছোঁ। অলপ ঠাণ্ডা পানীৰে ধুই ল'ম, তেতিয়া আঠা আঠা ভাৱটো নোহোৱা হৈ যাব। ঠাণ্ডা হোৱাৰ পাছত এতিয়া কেৰাহীটো এচামুচ তেল দিছোঁ। তেলখিনিত আধা টুকুৰামান পিঁয়াজ দিছোঁ। ইয়াতে দিছোঁ ক'লা নিমখ, জিৰা, জলকীয়া গুড়ি, মেগী মছলা। এইখিনি দিয়াৰ পিছত ভালদৰে মই মিক্স কৰি ল'ম আৰু মিক্স কৰাৰ পিছত বইল কৰা মেগীখিনি ইয়াতে দি দিম। দি দিয়াৰ পিছত ভালদৰে গোটেইখিনি মই মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত গৰমে গৰমে পৰিৱেশন কৰক, খুবেই ভাল লাগে আৰু ল'ৰা ছোৱালী টিফিনতো দিব পাৰিব, সন্ধিয়া চাহৰ লগতো খাব পাৰিব। এনেকৈ ঘৰতে বনাই চাবচোন, খুবেই ভাল লাগে। দেখিছেনে কি ধুনীয়া হৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।